জুৰিয়াৰ ঈশান নিউজৰ সাংবাদিক প্ৰাঞ্জল শইকীয়ালৈ অনাতাঁৰ মৰম আকলোৱা পৰিয়াল অসমৰ 2025 বৰ্ষৰ সংবাদ বন্ধু বঁটা। ধেমাজি জিলাৰ মাছখোৱাত গঠন হোৱা এটি অনাতাঁৰ শ্ৰোতা সংঘ হ'ল অনাতাঁৰ মৰম আকলোৱা পৰিয়াল অসম। অসমৰ বিভিন্ন জিলাৰ ৰেডিঅ' অনুৰাগী সদস্যৰে গঠিত এই অনাতাঁৰ শ্ৰোতা সংঘই যোৱা 20 জানুৱাৰী তাৰিখে বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰে সংঘৰ ৪ৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি। ধেমাজি জিলাৰ মাছখোৱাৰ সেউজীয়া পথাৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই ৪ৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি কেইবাটাও শিতানত বঁটা প্ৰদান কৰা হয়। অনাতাঁৰ মৰম আকলোৱা পৰিয়ালৰ জন্মলগ্নৰে পৰা জড়িত হৈ পৰিয়ালটিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে দিহা পৰামৰ্শ প্ৰদান আৰু বিভিন্ন বা বাতৰি প্ৰচাৰ কৰি সৰ্বসাধাৰণৰ মাজত পৰিচয় কৰি দিয়াৰ লগতে অসমৰ আন শ্ৰোতা সংঘসমূহৰ বা বাতৰি নিয়মীয়াকৈ প্ৰচাৰ কৰা নগাঁৱৰ সাংবাদিক প্ৰাঞ্জল শইকীয়ালৈ 2025 বৰ্ষৰ সংবাদ বন্ধু বঁটা প্ৰদান কৰা হয়। ৪ৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ, আকাশবাণী যোৰহাট কেন্দ্ৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰ, আকাশবাণী নগাঁও আৰু আকাশবাণী তেজপুৰ কেন্দ্ৰৰ কেইবাগৰাকীও বিষয়া আৰু কৰ্মচাৰী উপস্থিত থাকে। উল্লেখযোগ্য যে সাংবাদিক প্ৰাঞ্জল শইকীয়া নগাঁও জিলাৰ জুৰিয়া প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি হোৱাৰ লগতে আকাশবাণী নগাঁও কেন্দ্ৰৰ এগৰাকী ঘোষক হিচাপেও কৰ্মৰত। নমস্কাৰ। অনাতাঁৰ মৰম আকলোৱা পৰিয়াল এটি অনাতাঁৰ শ্ৰোতা সংঘ ধেমাজি জিলাৰ মাছখোৱাত গঠন হৈছিল আৰু এইবাৰ জানুৱাৰী মাহৰ 20 তাৰিখে আপোনালোকে ৪ৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠিত কৰিলে আৰু এই উদ্দেশ্যে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই অভাজনক সংবাদ বন্ধু বঁটাৰে আপোনালোকে সন্মানিত কৰিলে। তাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু মোৰ দৰে এজন মফচলীয়া সাংবাদিকক আপোনালোকে যি সন্মান দিলে এয়া মই কোনোদিন পাহৰিব নোৱাৰোঁ আৰু আপোনালোকৰ যি অনুষ্ঠান হ'ল বৰ সুন্দৰভাৱে অনুষ্ঠানটি উদযাপিত হ'ল মাছখোৱাৰ সেউজীয়া পথাৰত। সেই সকলো উদ্যোক্তালৈ মই মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে যিসকলে মোক বাছনি কৰিলে, বিশেষকৈ প্ৰণৱ দত্ত, নিৰুৎপল দুৱৰা, দেৱ দত্ত, নিতা ভূঞা, অৰুণ হাতী বৰুৱা, আপোনালোক সকলোলৈকে মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপোনালোকৰ যি অনাতাঁৰ মৰম আকলোৱা পৰিয়াল, এই মৰম আকলোৱা পৰিয়ালৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। ধন্যবাদ।